নমস্কাৰ বন্ধুসকল যে টোকেন পকেটত কেনেধৰণে আপুনি বিভিন্ন ব্লকচেইনত ৱালেট ক্ৰিয়েট কৰিব সেইটো সম্পৰ্কত এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকে জানিব পাৰিব পোনপ্ৰথমে আপোনালোকে টোকেন পকেটটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব লাগিব মোৰ অলৰেডি যিহেতু ডাউনলোড কৰি ৰখা হৈছে তো ডাউনলোড কৰাৰ পিছত যিসকলে ডাউনলোড কৰি ৰাখিছে তেখেতলোকে এই ধৰণে আপোনালোকে দেখা পাব ইয়াত আপোনাৰ তিনিটা অপচন আছে তিনিটা অপচনত ক্লিক কৰি দিলোঁ ক্লিক কৰি দিয়াৰ লগে লগে অলৰেডি যিহেতু ৱালেট আছে তাতে কেনেধৰণে ৱালেট ক্ৰিয়েট কৰিব পাৰে নিউলি এই যিটো প্লাছ চিন সেই প্লাছ চিনটোত ক্লিক কৰি দিব প্লাছ চিনত ক্লিক কৰাৰ পিছত কিন্তু যিসকলৰ অলৰেডি ৱালেট নাই টোটেলি নিউ পাৰ্চন সেইজন ব্যক্তিৰ ক্ষেত্ৰত আহিব আপুনি ৱালেটটো ৰেডি কৰাৰ ক্ষেত্ৰত নো একাউণ্ট আই হেভ এন একাউণ্ট এনেধৰণে আহিব আপোনালোকে নো একাউণ্টত ক্লিক কৰাৰ লগে লগে এই ধৰণে স্লেকে নেটৱৰ্ক এই ধৰণে আপোনাৰ ৱালেটটো শ্ব' কৰিব ইয়াত ছিংগল নেটৱৰ্ক যিটো দেখুওৱা হৈছে আপুনি বিটকইনতো বনাব পাৰে ইথেৰিয়ামতো বনাব পাৰে বিএনবি বাইনেন্স স্মাৰ্ট চেইনতো বনাব পাৰে তো ইয়াতে এই যিটো মাজত সাৰ্চ অপচন আছে সাৰ্চ অপচনত মই যেহেতু কোৰ ব্লক চেইনত বনাম ওপৰত যিটো অপচন আছে তাত মই কোৰ লিখি দিছোঁ কোৰ লিখাৰ লগে লগে দেখা পাইছে আপোনাৰ কোৰ আহি গৈছে কোৰ অহাৰ লগে লগে তলত দেখা পাইছে ক্ৰিয়েট ৱালেট যেটো ক্ৰিয়েট ৱালেট দেখা পাইছে ক্ৰিয়েট ৱালেটত ক্লিক কৰি দিলোঁ ক্ৰিয়েট ৱালেটত ক্লিক কৰাৰ লগে লগে ওপৰত আহিছে ক্ৰিয়েট ৱালেট এই ক্ৰিয়েট ৱালেটত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে কোৰ 1 যেটো কোৰ 1 আহিছে ওপৰত এটো ইয়াত আপোনাৰ নেম লিখিব পাৰে জাস্ট সিঙ্গল আপোনাৰ নেম যেটো হয় সাপোজ মোৰ দিব্য গগৈ মোৰ নাম কোৰ 1 এটো এক নম্বৰ আইডি পাছৱৰ্ডটো আপুনি নিজৰ মতে দিব পাৰে এটো মনত ৰাখিব যেতিয়া ৱালেটটো খোলাৰ ক্ষেত্ৰত মই জাস্ট এক্সাম্পল হিচাপে পাছৱৰ্ডটা দিছো একৰ পৰা 8 লৈকে এই ধৰণে কনফাৰ্ম দুবাৰ লিখি টাইপ কৰিব লাগিব তলত আছে ৰিড এণ্ড এগ্ৰি উইথ ইউজাৰ এগ্ৰিমেণ্ট এই অপচনটোত ক্লিক কৰি দিলে তাৰ পিছত ক্ৰিয়েট ৱালেট এই ধৰণে আহিব ক্ৰিয়েট ৱালেট তলত আন্ডাৰষ্টুড আহিব আন্ডাৰষ্টুডত আপোনালোকে ক্লিক কৰি দিব আন্ডাৰষ্টুডত ক্লিক কৰাৰ পিছত তিনটা অপচন আহিছে তিনটা অপচনত আপোনালোকে ক্লিক কৰিব লাগিব ইয়াত আপোনাৰ পাছৱৰ্ডটো যেহেতু 12টা ৰিকভাৰি ফ্ৰেজ জেনেৰেট হ'ব সেই 12টা পাছৱৰ্ডটো বহুত ইম্পৰ্টেন্ট হয় হেতু ভালকে লিখি ৰাখিব কোনো ধৰণৰ স্ক্ৰিনশ্বট মাৰি নিজৰ মোবাইলত নাৰাখিব ভালকে লিখি ৰাখিব যেহেতু ইয়াতে সম্পূৰ্ণ লেনদেনখিনি এই ৱালেটটোতে যেহেতু হ'ব হেতু কাৰণে আপুনি ভালকে লখাটো বহুত ইম্পৰ্টেন্ট তো পাছৱৰ্ডখিনি এই ধৰণে আহিলে চাওক ইয়াত যেটো টাপ টু ডিসপ্লে ৰিকভাৰি ফ্ৰেজ ইয়াত ক্লিক কৰি দিয়া লগে লগে পাছৱৰ্ডখিনি শো হৈছে এই পাছৱৰ্ডখিনি আপুনি ধুনিয়াকে সিএল ভাবে আপোনালোকে লিখি ৰাখিব তো লিখাৰ পিছত আপোনাৰ নেক্সট লিখাৰ পিছত আপুনি কি কৰিব লাগিব এগুটিখিনি আপুনি কমপ্লিটলি লিখিলে ধুনিয়াকে বহি এখনত লিখিলে লিখাৰ পিছত তলত দেখা পাইছে কমপ্লিট বেকআপ ভেৰিফাই ইট নাও তো ইয়াতে ফাৰ্ষ্টত যেটো আছিল আপুনি যিখন লিখি ৰাখিছিলে তাৰ লগত মিলাব লাগিব তলত দেখা পাইছে খেলিমেলিকে আছে মানে আপুনি লিখাৰ 1 নম্বৰ 2 নম্বৰ ওয়াৰ্ডটো যেনে ধৰণে আছে সিএল ভাবে মিলাই যাব লাগিব যেনেকৈ 1 নম্বৰত কি আছিল ডিল আছিল 2 নম্বৰত আপোনাৰ প্ৰিফাৰ আছিল ইয়াতে 3 নম্বৰত আছিল ডেন আছিল এনে ধৰণে আপুনি মিলাই যাব লাগিব এই ধৰণে মই দেখুৱাই দিছো আপোনালোকক তাৰ পিছত কনফাৰ্ম কৰি দিব কনফাৰ্ম কৰি দিয়াৰ লগে লগে এই ধৰণে ৱালেটটো হৈ যাব তো দেখা পাইছে তো ইয়াতে তলত কোৰ বুলি লিখা আছে এই কোৰত আপোনালোকে ইয়াৰ কোৰত ট্ৰান্সফাৰ ৰিসিভ আপুনি কইনস ট্ৰান্সফাৰ কৰিব পাৰে ৰিসিভো কৰিব পাৰে এই যেটো স্ক্যানাৰ দেখা পাইছে এই স্ক্যানাৰখন যিসকলৰ পৰা আপুনি কোৰ কইন আপুনি ল'ব বিচাৰিছে স্ক্যানাৰ মাধ্যমে ল'ব পাৰে বা আপুনি ট্ৰান্সফাৰ কৰিব পাৰে তো এটোই হৈছে আপুনি কেনে ধৰণে কোৰ ব্লকচেইনত আপুনি টোকেন পকেটৰ মাধ্যমে ৱালেট ক্ৰিয়েট কৰিব লাগে এই ভিডিঅ'টোৰ মাধ্যমে আপোনালোকে জানিব পাৰিব ধন্যবাদ